নমস্কাৰ, মই বিনোদ শৰ্মা, শিৱসাগৰ জিলাৰ হাতীঘুলি নামৰ এটা জেগাত আছো। আৰু এই জেগাতে মই এটা ভিডিঅ' বনাবৰ বাবে আহিছিলোঁ। যিজন ব্যক্তি আমি এই ভিডিঅ'টো বনাইছোঁ, সেই তেখেতৰ পাচাবৰ ইনফেকশ্যন আৰু লগতে প্ৰষ্টেটৰ প্ৰব্লেম আছিল। আৰু তেখেতক আমি ডক্টৰ নেচাৰৰ কিছুমান প্ৰডাক্ট তেখেতক ব্যৱহাৰৰ কাৰণে দিছিলোঁ। তেখেতে সেই প্ৰডাক্টখিনি ব্যৱহাৰ কৰি অতি খুব কম সময়ৰ ভিতৰত, প্ৰায় 2 মাহৰ ভিতৰত তেখেতে আগত যি সমস্যাত ভুগি আছিল, সমস্যা সম্পূৰ্ণৰূপে নিৰাময় হৈছে। তেখেতক আমি বৰ্তমান সুধিম যে তেখেতে কিমান আৰাম পাইছে, কিমানখিনি প্ৰডাক্ট ব্যৱহাৰ কৰি কিমান তেওঁ ভাল পাইছে, জানিবৰ বাবে তেখেতক মই এতিয়া কথাখিনি তেখেতৰ পৰা আমি জানি ল'ম। আচ্ছা, আপোনাক আমি 2 মাহৰ প্ৰডাক্ট দিছিলোঁ ন? 2 মাহৰ প্ৰডাক্ট দিছিলোঁ। আগত মোৰ পেচাব খুব ঘনাই হয়, হয়। এতিয়া ঘনাই হোৱাটো বন্ধ হ'ল আৰু পেচাবো বন্ধ হোৱা নাই। হয়। এতিয়া দিনটোত 3বাৰ 4বাৰ এনেকে হয় আৰু পেচাব। হয় হয়। খালি পেচাবটো কম হৈ আছে বাৰু। হয় হয়। আৰু আগতে আপোনাৰ যিবোৰ বিষ চিষ আছিল এইবিলাক বিষ নাই, পেচাবৰ হেৰিয়া বিষ নাই, কৰকনা চকুবোৰ বিষাইছিলে সেইবোৰ নাই। আপুনি ইয়াৰ বাবে আপুনি ডক্টৰৰ ওচৰত অপাৰেশ্যনো কৰিছিলে বা? অপাৰেশ্যনটো কৰিছিলোঁ, সেইটো হয় হয়, এবাৰ অপাৰেশ্যনো কৰিছিল। তাৰপাছত তেখেতৰ এই সমস্যাৰ সন্মুখীন হ'ল। এই সমস্যা সম্পূৰ্ণ এতিয়া বৰ্তমান আপোনাৰ ভাল হৈ গ'ল ন? ভাল হৈছে। প্ৰডাক্টবিলাক ইউজ কৰি কিবা কেনেকুৱা পালে আপুনি? প্ৰডাক্ট ভালনে? ভালেই পালোঁ খাই। যথেষ্ট ভাল? যথেষ্ট ভাল। অন্যতকৈ যথেষ্ট উন্নত। এয়া আছিল আমাৰ ডক্টৰ নেচাৰৰ প্ৰডাক্টৰ গুণাগুণ। পুনৰবাৰ নমস্কাৰ জনাইছোঁ। সকলোকে ডক্টৰ নেচাৰৰ প্ৰডাক্ট গ্ৰহণ কৰি নিজৰ সুস্বাস্থ্যৰ লগতে নিজৰ পৰিয়ালক সুস্বাস্থ্য কৰি ৰাখিবলৈ সকলোৰে প্ৰতি অনুৰোধ জনাই আমি আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত পুনৰবাৰ আহিম। আজিলৈ ধন্যবাদ।